মাষ্টৰ যদি কোবাই আপোনালোকৰ বহু বুলি সময় 1 মিনিট সময় দি এই ভিডিঅ'টো চাওক আৰু এটা মন্তব্য দিব বুলি আশা কৰিলোঁ। আমি যেতিয়া সৰু আছিলোঁ আৰু পঢ়া টাইমত যেতিয়া বাটত ওলাই গৈছিলোঁ খুৰাগিলাকে আমাক কান্তি পাতি কৈছিল পঢ়াগে যা, পঢ়া টাইম হৈছে নহয় যা বুলি খেদিছিল। আৰু সেই সময়ত যদি আমি ওলাই যাওঁ, যদি আমি পঢ়া টাইম যদি ওলাই যাওঁ বা আমি খুৰা যদি দেখা পাওঁ, তেতিয়া আমি তাৰমানে পলাইছিলোঁ। যোন খুৰাই বুলি নহয়, আমাতকৈ ডাঙৰ যদি দেখা পাওঁ, বৰদা খুৰা দেখিলে পলাইছিলোঁ। আমাক কান্দি পাতিব বা খেদিব, পঢ়িব নালাগে বুলি গালি পাৰিব। গতিকে আমি ভয় কৰি আহিছিলোঁ মনে মনে, বা সেই দেখা বুলি মনে মনে গৈছিলোঁ, এইবিলাক লুকাই চুৰি কৰিছিলোঁ। কিন্তু আৰু আজিকালি সেই খুৰাগিলাকক চলিগিলাকক যদি আমি গালি পাৰোঁ, এই পঢ়িবা যা, তেতিয়া আমাক সেই খুৰাগিলাকে দম দিয়ে। সেই খুৰাগিলাকে আহি কয়, ইছ আমাৰ চলি ইমান কিয় দম দি থাকা, বাটেদি আহিব নোৱাৰে নেকি, তোৰ কাৰণে আহিব নোৱাৰে নেকি, গালি পাৰে। বা সেই মাকগিলাকেও কয়, কিয়া আমাৰ চলিটোক দেখিব নোৱাৰে নেকি, বাটেদি ওলাই আহিলে যে হেৰি হয়, তইহে পৰগে যাচোন, তোৰ চলিকে শাসন কৰগে যা, তহঁতৰ ঘৰখনকে ঠিক কৰগে যা, এইবিলাক কয়। কিন্তু আগতে আমাৰ মাহঁতেও এইবিলাক কোৱা নাছিল যে তই আমাৰ চলিটোক কিয় আমাৰ শাসন কৰিছে, কিয় কৈছে, এইবিলাক কোৱা নাছিল। কিন্তু আমি শাসন কৰিলে বা আমি যদি গালি পাৰোঁ সেই চলিটোক, তেতিয়া আমাৰ কথা বাদে দি সেই খুৰা চলিত যদি স্কুলৰ মাষ্টৰ যদি কোবাই কিবা এটা নৰাৰ কাৰণে, তেতিয়া মাষ্টৰক যে সাক্ষী হয়, আমাৰ চলিটোক কিয় কোবাইছা বুলি, আমাৰ চলিটোক কিয় কোবাইছা, কোবা অধিকাৰ ক'ত পালে, এইবিলাক কৰি থাকিব। আমি কমপ্লেইন কৰিম, কিবা কৰিম, এইবিলাক কৰি থাকে। গতিকে এতিয়া ভুলটো কাৰ আপোনালোকে কওকচোন, সৰু ছোৱালীটোৰ নে মাক দেউতাকৰ? আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু ডাঙৰক সন্মান কৰিব সেই কথাটো নাজানে, কাৰণ সেই ছোৱালীটোক যেতিয়া কবি যে যা পৰগে যা, তেতিয়া সেই মাক বা বাপকে যদি আহি যদি সেই কোৱা মানুহটোক যদি উল্টাকে কয় বা বেয়াকে যদি কয়, তেতিয়া সেই সৰু ছোৱালীটোৱে সেই ডাঙৰ মানুহটোৰ ওপৰত সন্মান থাকিব নে নাথাকে, আপোনালোকে কমেণ্ট কৰি জনাব। এই ভিডিঅ'টোৰ জৰিয়তে মই এইটো কোৱা নাই যে মাক বাপকে একে সেইটো কোৱা নাই, কিন্তু মাক বাপকৰ ভুল আছে নে নাই, নে চলিটোৰ ভুল, আপোনালোকে কমেণ্ট কৰি জনাব।